আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু মোৰ শিক্ষাগুৰু প্ৰফেসৰ অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়া, আমাৰ সভাত উপস্থিত সন্মানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, সভাত উপস্থিত আমাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ ক্ষীৰপ্ৰদ দত্ত ডাঙৰীয়া, দেৱানন্দ হাজৰিকা ডাঙৰীয়া, কেশৰাম বৰা ডাঙৰীয়া, ভৈৰৱ দৌৰী ডাঙৰীয়া, পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, শ্যামল শৰ্মা ডাঙৰীয়া, দীপক বৰদলৈ ডাঙৰীয়া, খগেন হাজৰিকা ডাঙৰীয়া, সত্যজিৎ বৰা ডাঙৰীয়া, মনোৰঞ্জন শৰ্মা ডাঙৰীয়া, আমাৰ সকলোৰে অতিকৈ শ্ৰদ্ধাৰ ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ডাঙৰীয়া, ৰঞ্জিত ভট্টাচাৰ্যী ডাঙৰীয়া, সভাত উপস্থিত এই বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, আজিৰ সভাত উপস্থিত সন্মানীয় শিক্ষাবিদ সুধীবৃন্দ আৰু অতিকে মৰমৰ এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, ঐতিহাসিক নাৰায়ণপুৰৰ পবিত্ৰ ভূমিত উপস্থিত হৈ মই অসমীয়া জাতিৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰীচৰণত গভীৰ প্ৰণিপাত জনাইছো। এই পবিত্ৰ ভূমিত জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী সন্ত পুৰুষৰ প্ৰতিও মই সেৱা নিবেদন কৰিছো। ঐতিহাসিক লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিয়ে এক গৰিমামণ্ডিত ইতিহাসৰ স্বাক্ষৰ বহন কৰি আহিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে নাৰায়ণপুৰত অৱস্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান। খেৰাজঘাট মৌজাৰ কাছিৰকটা আৰু ৰঙাজান নৈৰ মাজত অৱস্থিত লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল। মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক অনিৰুদ্ধদেৱৰ ধলপুৰৰ ডকুৱা গাঁৱৰ বিষ্ণু বালিকুঞ্চিত জন্ম হৈছিল আৰু সেই স্থানতে গুৰুজনাৰ থান অৱস্থিত। আনহাতে অনিৰুদ্ধদেৱৰ সমাধিস্থান নাহৰআতি থান বিহপুৰীয়া নগৰৰ সমীপত নাহৰআতিত অৱস্থিত। নাৰায়ণপুৰ নগৰৰ সমীপত বদলা পদ্মআতা আৰু হৰিদেৱৰ জন্মস্থান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ স্থান হিচাপে পৰিচিত মাজুলী ধোঁৱাহাট বেলগুৰি সত্ৰও ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে স্থানান্তৰিত হৈ নাৰায়ণপুৰতে পুনৰ প্ৰতিস্থাপিত হৈছিল। বেলগুৰি সত্ৰৰ নাতি দূৰতে বদলা সত্ৰ আছে। পদ্ম আতাৰ দ্বাৰা প্ৰতিস্থাপিত ফুলনি থান নাৰায়ণপুৰ নগৰতে অৱস্থিত। ইয়াৰ উপৰিও বিহপুৰীয়াৰ বদতি ঘাটৰ সমীপত মহাপুৰুষ শংকৰদেৱে পদাৰ্প কৰা চাঙিনী থান, ধলপুৰৰ গণক দলনিত পেটুৱা গোসানী থান, ধলপুৰৰ ভাটকুছিত কেশৱ চৰণ আতা থান, নাৰায়ণপুৰৰ ফুলবাৰীৰ মাখনোৱা দৌল, খেৰাজঘাটৰ গোসাইবাৰী, নাৰায়ণপুৰৰ বৰখামতি গাঁৱৰ বাপুচাং আৰু বুদ্ধদেৱৰ মূৰ্তি থকা বৌদ্ধ মন্দিৰ, বিহপুৰীয়াৰ হমৰা কাছিকটা গাঁৱত বদলা পদ্মআতাৰ জিৰণি স্থান হিচাপে চিহ্নিত ৰঘুগুৰি আৰু হমৰা থান আৰু খেৰাজঘাটৰ ফুলবাৰী দেৱালয় আদিয়ে এই নাৰায়ণপুৰ বিহপুৰীয়াক অসমৰ আধ্যাত্মিকতাৰ এক পবিত্ৰ স্থানলৈ ৰূপান্তৰ কৰিছে। নাৰায়ণপুৰৰ এনে এক পবিত্ৰ স্থানতে 2017 চনত মাধৱদেৱ বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে কাম হাতত লৈছিল। মোৰ এতিয়াও মনত আছে 2016 চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই অসমৰ 3টা স্থানলৈ গৈছিলোঁ: হোজাই, নাৰায়ণপুৰ আৰু বজালী।
তিনিওটা স্থানতে ৰাইজৰ কোনো দাবী ৰাইজৰ কোনো অনুৰোধ নথকাকৈ মই ঘোষণা কৰিছিলোঁ যে আমাৰ চৰকাৰ আহিলে এই তিনিওখন স্থানতে আমি তিনিখন বিশ্ববিদ্যালয় স্থাপন কৰিম 2016 চনত বিত্তমন্ত্ৰী হিচাপে মই যি প্ৰথম বাজেট দাখিল কৰিছিলোঁ সেই বাজেটত মই উল্লেখ কৰিছিলোঁ যে হোজাই কলেজক উন্নত কৰি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় বজালী মহাবিদ্যালয় উন্নত কৰি ভট্টদেৱ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ কলেজক উন্নত কৰি মাধৱদেৱ বিশ্ববিদ্যালয় যিটো সময়ত অসমত আমি কোনেও ভবা নাছিলোঁ যে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত অসমত আন বিশ্ববিদ্যালয়ৰ জন্ম হ'ব পাৰে সেই সময়তে আমি 2016 চনত তিনিখন বিশ্ববিদ্যালয়ৰ সপোনৰ অংকুৰণ ঘটাইছিলোঁ সময়ৰ খুঁটত ৰাজ্যৰ চৰকাৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি থকা অসীম আগ্ৰহৰ বাবে বৰ্তমান আমি গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে 25খন বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম হাতত লৈছোঁ বহুকেইখন বিশ্ববিদ্যালয় পাঠ্যক্ৰম আৰম্ভ হৈছে আৰু বহুকেইখন বিশ্ববিদ্যালয় এতিয়া ঠন ধৰি উঠিছে ইউজিচিৰ ৰিকগনাইজেশ্যন পাবলৈ সক্ষম হৈছে 2019 চনৰ 14 জুনত উপাচাৰ্যৰ কাৰ্যভাৰ গ্ৰহণেৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কাম কাজ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল সম্প্ৰতি সমাজ বিজ্ঞান এই দুটা ফেকাল্টিৰে বিশ্ববিদ্যালয়খনত স্নাতক পাঠ্যক্ৰমৰ 15টা বিভাগ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ 13টা বিভাগত শিক্ষাদানৰ সুবিধা আগবঢ়াই অহা হৈছে তদুপৰি 11টা বিভাগত PhD ডিগ্ৰীও প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰা হৈছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰণৰ যি যাত্ৰা সেই যাত্ৰাত আজি এটা গুৰুত্বপূৰ্ণ দিন বিশ্ববিদ্যালয় আৰম্ভ হোৱাৰ পিছত মূলতঃ মাধৱদেৱ মহাবিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰক লৈয়ে আমি বিশ্ববিদ্যালয়ৰ কাম হাতত লৈছিলোঁ পৰৱৰ্তী সময়ত আমি সিদ্ধান্ত লৈছিলোঁ যে ইয়াতে আমি নতুন শৈক্ষিক গাঁথনি নিৰ্মাণ কৰিম আজি 57 কোটি টকাৰে 55 বিঘা ভূমি সামৰি আমি 4 মহলীয়া শৈক্ষিক ব্লক উপাচাৰ্য পঞ্জীয়ক অধ্যাপকৰ আৱাস দুমহলীয়া অতিথিশালা মুখ্য প্ৰৱেশদ্বাৰ আভ্যন্তৰীণ পথ চাৰিসীমাৰ দেৱাল আদি নিৰ্মাণ কৰি বিশ্ববিদ্যালয়খনৰ উত্তৰণৰ দিশত আমি এক আজি মাইলৰ খুঁটা প্ৰতিষ্ঠা কৰিলোঁ মই নিশ্চিত যে এই নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বিশ্ববিদ্যালয়খনক আগবাঢ়ি যোৱাত সহায় কৰিব এখন বিশ্ববিদ্যালয় যদি আমি শিক্ষাৰ মন্দিৰলৈ ৰূপান্তৰ কৰিব খোজো যদি আমাৰ ভৱিষ্যতৰ পৰিকল্পনা থাকে অতি কমেও আমাক 300 বিঘা মাটিৰ প্ৰয়োজন বিশ্ববিদ্যালয় অনুদান আয়োগে কেন্দ্ৰীয় বিশ্ববিদ্যালয়বিলাকৰ বাবে 1500 বিঘা মাটিৰ বিষয়ে তেওঁলোকে অনুমোদন জনায় কিন্তু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে অতি কমেও আমাক 300 বিঘা মাটিৰ প্ৰয়োজন মই লখিমপুৰ জিলাৰ আয়ুক্তক অনুৰোধ কৰিম যে আজি আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত থকা 120 বিঘা মাটিৰ লগত আমি কেনেকৈ ওচৰ চুবুৰীৰ পৰা আৰু 180 বিঘা মাটি লৈ ইয়াত এটা 300 বিঘাৰ এটা সুন্দৰ কেম্পাছ নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবে এতিয়াৰ পৰাই আমি
চিন্তা চৰ্চা আৰম্ভ কৰা উচিত। এই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক ভৱনৰ লগতে পুৰণা মাধৱদেৱ মহাবিদ্যালয়খনৰ প্ৰতিটো কোঠাকে নতুনকৈ সজাই পৰাই তোলা, দ্বিতীয় শৈক্ষিক ভৱন এটাৰ প্ৰয়োজনীয়তা, এই গোটেইবোৰ আমি অনাগত দিনবিলাকত এই কৰ্মযজ্ঞ আমি অব্যাহত ৰাখিব লাগিব। আৰু মই আশা কৰোঁ এই ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগে নিজৰ দায়িত্ব আৰু উদ্যমিতা দুয়োটাই প্ৰকাশ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাবে আৰু ৭৫ কোটি টকা মই ছেকেণ্ড ফেজৰ বাবে আজিয়ে মই ঘোষণা কৰিছোঁ। মই আশা কৰোঁ যে নতুনকৈ পোৱা ৭৫ কোটি টকাৰে সুন্দৰভাৱে পৰিকল্পনা কৰি এই বিশ্ববিদ্যালয়খনক আৰু আগুৱাই লৈ যোৱাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব। আমি সকলোৱে অনুভৱ কৰা উচিত যে আজিৰ সমাজ, এই সমাজখন দ্ৰুত গতিত পৰিৱৰ্তন হৈছে আৰু সমাজখন ইমানেই পৰিৱৰ্তন হৈছে যে আজি আমি যি কথা চিন্তা কৰিছোঁ, অহাকালি সেই চিন্তাৰ ওপৰত নতুন চিন্তাৰ আগমন ঘটিছে। আমাৰ পৃথিৱীখনত ইমান ডাঙৰ পৰিৱৰ্তন আমাৰ জীৱনকালত হ'ব, তাক আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। মোৰ বয়স ৫৭ বছৰ। আমাৰ যেতিয়া জীৱন আৰম্ভ হৈছিলে তেতিয়া আমি চাইকেলেৰে জীৱন আৰম্ভ কৰিছিলোঁ আৰু যেতিয়া প্ৰথমবাৰৰ বাবে এখন চাইকেল কিনিছিলোঁ তেতিয়া এনেকুৱা লাগিছিল যে মোৰ প্ৰাপ্তিৰ ইয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন, ইয়াতকৈ আৰু ডাঙৰ প্ৰাপ্তি মোৰ জীৱনত কেতিয়াও হ'ব নোৱাৰে। ২০০২ চনত যেতিয়া আমি প্ৰথমবাৰ এছিয়ান গেমছ ব্লেক এণ্ড হোৱাইট টিভিৰ মাজেৰে চাইছিলোঁ তেতিয়া আমি ভাবিছিলোঁ যে আমাৰ প্ৰজন্মটো ইমান ভাগ্যশালী যে আমি টিভি দেখিব পাইছোঁ। কাৰণ আমাৰ দেউতাসকলে গোটেই জীৱন ৰেডিঅ' শুনিছিল, আমি টিভি শুনাৰ বাবে আমাৰ প্ৰজন্ম সৌভাগ্যৱান। ২০০২ চনত আমাৰ সীমাৰেখা আছিল চাইকেল আৰু আমাৰ সীমাৰেখা আছিলে ব্লেক এণ্ড হোৱাইট টেলিভিছন। লাহে লাহে সমাজ আগবাঢ়িলে আৰু ইমান স্পীডত ই আগবাঢ়িলে যে তাক আমি কোনেও কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। দেশত আৰু পৃথিৱীত যেতিয়া মোবাইল ফোনৰ আৱিষ্কাৰ হ'ল, এই মোবাইল ফোনে সমগ্ৰ পৃথিৱীৰ চিন্তাধাৰা পৰিৱৰ্তন কৰিলে। মোবাইল লাহে লাহে এনেকৈ আগবাঢ়ি গ'ল, মোবাইলতে বেংকিং কৰিব পৰা হ'লোঁ, বেংকত নোযোৱাকৈ মোবাইলতে আমি টকা পইচাৰ লেনদেন কৰিব পৰা হ'লোঁ, হোটেলত নোযোৱাকৈ আটাইতকৈ হোটেলৰ ভাল খাদ্য মোবাইলতে অৰ্ডাৰ কৰি আমি খাব পৰা হ'লোঁ। পৃথিৱীৰ নজনা কথা ChatGPTক লগত লৈ, জেমিনিক লগত লৈ মোবাইলতে জানিব পৰা হ'লোঁ আৰু মোবাইলতে ফটো তুলিব পৰা হ'লোঁ, মোবাইলতে ভিডিঅ' কৰিব পৰা হ'লোঁ আৰু এই ভিডিঅ' দূৰ দিগন্তলৈ পঠাবৰ কাৰণে টেলিফোন, পোষ্ট অফিচৰ প্ৰয়োজনীয় নোহোৱা হ'ল। মাত্ৰ মোবাইলৰ এটা টিপতে আমি ইয়াক বিশ্বৰ যিকোনো মূৰলৈ পঠিয়াব পৰা হ'ল। এটা সময় আহিছিলে 2G, 3G, 4G যেতিয়া আৰম্ভ হৈছিলে, আমি ভাবিছিলোঁ পৃথিৱীখন ইয়াতেই ৰখি যাম। লাহেকৈ এদিন ৰাতিপুৱা গম পালোঁ 5G আহিলে।
এতিয়া গম পালো 6G 7G 8Gৰ কাম আৰম্ভ হৈছে। এদিন গম পালো যে এতিয়া ক্লাছ কৰিবৰ কাৰণে প্ৰফেচাৰ বিশ্ববিদ্যালয়ত থাকিব নালাগে। বিশ্ববিদ্যালয়ত ক্লাছৰুমত যিমানখিনি কমিউনিকেশ্যন হ'ব পাৰে AR আৰু VRৰ জৰিয়তে আমেৰিকা আৰু নাৰায়ণপুৰৰ মাজতো যদি এজন প্ৰফেচাৰে ক্লাছ কৰে, প্ৰফেচাৰজনক আৰ্টিফিচিয়েলি আমি আমাৰ প্লেটফৰ্মৰ ওপৰত থিয় কৰোৱাই আমি আৰ্টিফিচিয়েলি প্ৰফেচাৰজনৰ লগত কথা পাতি আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। পৃথিৱীৰ যিকোনো কথা জানিবৰ কাৰণে আমি আমাৰ গাঁৱৰ বা আমাৰ মহাবিদ্যালয়ৰ আটাইতকৈ চোকা ল'ৰা ছোৱালীজনৰ ওচৰত যাব নালাগে। মাত্ৰ লাৰ্জ লেংগুৱেজ মডেলৰ AIত গৈ আমি পৃথিৱীৰ নজনা কথা জানিব পৰা হ'লো। ইজনে সিজনৰ লগত আমাৰ সংযোগৰ প্ৰয়োজনীয়তা নাই। মেডিকেল কলেজলৈকে গ'লো। মেডিকেল কলেজত গৈ দেখিছোঁ এতিয়া ডক্টৰে অপাৰেশ্যন কৰিব নালাগে, ৰবাটে অপাৰেশ্যন কৰিব আৰু তাৰ নাম ৰবটিক চাৰ্জাৰী হ'ব। আগতে আমি যিকোনো কাম কৰিবৰ বাবে নিজৰ মেধা শক্তিৰ প্ৰয়োগ কৰিছিলোঁ। এতিয়া আমাক মেধা শক্তি নালাগে, কাৰণ কৃত্ৰিম মেধা শক্তি আহি উপস্থিত হ'ল। আগতে মানুহে কি কৈছিল যে আমাক ইণ্টেলিজেন্স লাগে। এতিয়া ইণ্টেলিজেন্স শব্দৰ লগত আৰু এটা শব্দ গোট খালে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। তাৰমানে মানুহৰ মেধা শক্তিও কৃত্ৰিমভাৱে নিৰূপণ কৰিব পাৰি। যোৱা 1 তাৰিখে মই গুৱাহাটী মেডিকেল কলেজত আছিলোঁ। তাতে আমাৰ ৰাজ্য চৰকাৰ আৰু IITৰ সহযোগত আমি ৰবটিক চাৰ্জাৰী কৰিব পৰা ইকুইপমেণ্ট বনাইছোঁ। 300 মিটাৰ ডিষ্টেন্সত ডক্টৰজনে বহি থাকি কম্পিউটাৰৰ ছুইচত কামাণ্ড দিব আৰু 300 মিটাৰ দূৰত ৰবাটে চাৰ্জাৰী কৰিব। মই ডাইৰেক্টৰ IITক সুধিছিলোঁ যে 300 মিটাৰ দূৰত বহি থকাতকৈ ডক্টৰজন যদি ঘৰতে বহি থাকে মেডিকেলত চাৰ্জাৰী হ'ব পাৰিবনে নাই? তেখেতে মোক কৈছিলে যে যিদিনাখনে 6G পৃথিৱীৰ মানুহৰ হাতত পৰিব সেইদিনাখনে ডক্টৰেও ৰিম'ট বোতাম টিপি পেচেণ্টৰ গল ব্লাডাৰ চিজাৰিন ছেকশ্যন অপাৰেশ্যন কৰিব পাৰিব। আজি আমি আইফোন দেখিলোঁ। প্ৰত্যেক বছৰে আইফোন 14, 15, 16, 17। তাৰমানে পৃথিৱীখন যিমান স্পীডত আগবাঢ়িছে আমাৰ চিন্তা শক্তিতকৈও পৃথিৱীখন আগত আগবাঢ়িছে। আমি যদি চিন্তা কৰিছিলোঁ এসময়ত যে আমাৰ কাজিৰঙালৈকে যোৱা ৰাস্তাটো ভাল হ'ব লাগে, এতিয়া ৰাস্তাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব পাৰে। আমি যদি চিন্তা কৰিছিলোঁ যে ব্ৰহ্মপুত্ৰ নদী পাৰ হ'বৰ কাৰণে আমাক দলং লাগে, দুদিন পিছত ৰোপৱেদি আমি ব্ৰহ্মপুত্ৰৰ দলং পাৰ হ'ম। এদিন যদি ভাবিছিলোঁ যে গুৱাহাটীলৈ যাবলৈ আমাক ভাল ৰাস্তা লাগে, দুদিন পিছত হয়তো আৰু 20 বছৰ পিছত চিটি বাছৰ দৰে চাৰ্টাৰ্ড ফ্লাইট থাকিব, উঠিব লাগে আৰু গুৱাহাটীত আমি গৈ পাম। ঠিক কোনো মানুহ আচৰিতো নহয়, মানুহে তাক সহজভাৱে গ্ৰহণ কৰিব। লখিমপুৰ জিলাত কোনো মানুহে কেতিয়াও ভাবা নাছিলে যে কেইটামান বছৰৰ ভিতৰতে লখিমপুৰত এখন মেডিকেল কলেজো হ'ব, 2খন বিশ্ববিদ্যালয়ো হ'ব। কেইদিনমান আগলৈকে গহপুৰৰ মানুহে ভাবিব পৰা নাছিলে যে গহপুৰত এখন বিশ্ববিদ্যালয় হ'ব, নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি টানেলেদি মানুহ অহা যোৱা কৰিব পৰা হ'ব। কেইদিনমান আগলৈকে আমি চিকেন নেকৰ কথা পাতি আছিলোঁ। ৰাতিপুৱা ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মোক টেলিফোনত জনাইছিলে যে এতিয়া চিকেন নেকত ৰেল ওপৰত নচলে,
শিলিগুৰি আৰু অসমৰ মাজত যিটো চিকেন নেক 22 কিলোমিটাৰ ৰেল মাটি তলেদি চলিব। ওপৰেদি যাব নালাগে, মাটি তলেদি ৰেল যাব। কোনেও চিকেন নেক কাটিব নোৱাৰে, উত্তৰ পূৰ্ব ভাৰতৰ পৰা কাটিব নোৱাৰে, কাৰণ ৰেল তলেদি যাব। আৰু ৰাতিপুৱা মই মনতে ভাবি আছিলো নীতিন গাডকাৰী ডাঙৰীয়াক অনুৰোধ কৰিম, ৰেল যদি তলেদি গৈছে গাড়ীও তলেদি যাব পৰা ব্যৱস্থা এটা কৰি দিয়ক। তাৰ মানে আমাৰ চিন্তা আৰু সামৰ্থ্য ইমানে গতিশীল আৰু ইমানেই বেছি আগবাঢ়িছে। এতিয়া আমাৰ সন্মুখত প্ৰত্যাহ্বান আহিছে যে সমাজ আৰু পৃথিৱী যিমান স্পীডত আগবাঢ়িছে তাৰ লগত আমি সমানে থিয় হ'ব পাৰিম নে নাই, আমি একেলগে খোজ পেলাব পাৰিম নে নাই, নে আমি পিছুৱাই থাকিম আৰু আমাৰ চিন্তা ভাৱনা আমাৰ শক্তি পৃথিৱীৰ আন ৰাষ্ট্ৰ বা ভাৰতৰ আন দেশতকৈ আমি পিছ পৰি থাকিম। মই ভাবো এই বিশ্ববিদ্যালয়সমূহ নিৰ্মাণৰ আমাৰ যি কল্পনা, সেই কল্পনা হৈছে এটা শৈক্ষিক নৱজাগৰণ। অৰ্থাৎ যদি পৃথিৱী এতিয়া ইনোভেশ্যনৰ ওপৰত গৈছে, পৃথিৱী যদি এতিয়া পৃথিৱীৰ ফাউণ্ডেশ্যনটোৱে যদি ইনোভেশ্যন, আমাৰ ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহতো আমি ইনোভেশ্যন আৰু উদ্ভাৱনৰ এটা নতুন দিগন্ত আমি আৰম্ভ কৰিব লাগিব। মই বিশ্বাস কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত সামৰ্থ্য আছে, আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত শক্তি আছে, কিন্তু আমি আমাৰ চকু মুকলি কৰাৰ সময় আহিছে। আজি পৃথিৱী যিমান স্পীডত আগবাঢ়িছে আমি সেই স্পীডৰ লগত সমানে থিয় হ'ব লাগিব। আজি আমাৰ অসমতো বহুবিলাক নতুন নতুন কথা আৰম্ভ হৈছে। কেইদিনমান আগতে ডন বস্কো ইউনিভাৰ্চিটি অসমত তেওঁলোকে ছেটেলাইটৰ বিকাশত নিজকে জড়িত কৰিছে। আমাৰ IIT গুৱাহাটীত MRI মেচিন, ৰবটিক সাৰ্জাৰী, বিভিন্ন ধৰণৰ নতুন নতুন উদ্ভাৱনাৰ চিন্তাধাৰা আৰম্ভ হৈছে। আমাৰ যোৰহাটত থকা নেৰিছ বা নিষ্ট বুলি যিখন আমাৰ আগৰ ৰিজনেল ছায়েন্স কলেজ আছিলে, ৰিজনেল ছায়েন্স চেণ্টাৰ আছিলে, তাত নতুন নতুন উদ্ভাৱনৰ প্ৰয়াস আৰু প্ৰচেষ্টা আৰম্ভ হৈছে। এই বিশ্ববিদ্যালয়বিলাকত আমি কি কৰাৰ প্ৰয়োজন আছে? বিশ্ববিদ্যালয়বিলাকত আমি এনেকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে যে 50 বছৰ পিছৰ পৃথিৱীখন কেনেকুৱা হ'ব, 50 বছৰ পিছৰ পৃথিৱীখনলৈ আমাৰ কণ্ট্ৰিবিউশ্যন কি থাকিব পাৰে আৰু আমি কেনেকৈ কণ্ট্ৰিবিউশ্যন দিব পাৰোঁ। আজি যদি আমি পৃথিৱীখনলৈ চাওঁ, কোনোবাই যদি ব্লিংকেটৰ সৃষ্টি কৰিছে, কোনোবাই যদি ওলা উবেৰৰ সৃষ্টি কৰিছে, কোনো ছাৰ আইজাক নিউটনে ইয়াক আৱিষ্কাৰ কৰা নাই। ইয়াক কোনে আৱিষ্কাৰ কৰিছে? বিশ্ববিদ্যালয়ৰ প্ৰাংগণৰ পৰা যোনে নতুন চিন্তাৰে নিজক প্ৰস্তুত কৰি এচাম যুৱক আৰু যুৱতী আজি যদি ভাৰতত নতুন চিন্তা আৰম্ভ হৈছে যে এতিয়া আমাক স্পেচত যাবৰ কাৰণে ইছৰোৰ প্ৰয়োজন নাই, বিশ্ববিদ্যালয়বিলাকতে এতিয়া আমি ছেটেলাইটৰ সৃষ্টি কৰিম। আজি এটাৰ পিছত এটা যুঁজাৰু বিমান, সেকেন্ড জেনাৰেশ্যন আছিল, থাৰ্ড জেনাৰেশ্যন আছিল, ফৰ্থ জেনাৰেশ্যন আছিল, ফিফ্থ জেনাৰেশ্যন আছিল, আজি 6th জেনাৰেশ্যনৰ যুঁজাৰু বিমান আমাৰ ভাৰততে নিৰ্মাণ কৰাৰ চিন্তা আৰম্ভ হৈছে। মই বিশ্বাস কৰোঁ আমাৰ অসমীয়া ল'ৰা ছোৱালীও, অসমৰ ল'ৰা ছোৱালীও আমি নিজৰ উদ্ভাৱনী চিন্তাসমূহ প্ৰকাশ কৰি
পৃথিৱীখনক কেনেকৈ আমি আগুৱাই লৈ যাম তাৰ বাবে চিন্তা কৰাৰ আমাৰ সময় আহিছে। মই শিক্ষামন্ত্ৰী ডাঙৰীয়া উপস্থিত আছে, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে আদি কৰি আমাৰ ইয়াৰ অধ্যাপক অধ্যাপিকাসকল উপস্থিত আছে। বিশ্ববিদ্যালয়সমূহত আটাইতকৈ আজি প্ৰয়োজনীয় উপাদানটো হৈছে ষ্টাৰ্টআপ ইক'চিষ্টেম। যদি ল'ৰা ছোৱালীবিলাকে আজি এইমাত্ৰ ইয়াত আহোঁতে মোক এজনে সুধিছে, মামা পুলিচ কনিষ্টবলৰ চাকৰি কেতিয়া ওলাব, এজনে সুধিছে শিক্ষকৰ চাকৰি কেতিয়া ওলাব, এজনে সুধিছে ফৰেষ্টৰ চাকৰি কেতিয়া ওলাব, কোনোবাই ক'ব ACS APSৰ চাকৰি কেতিয়া ওলাব। মই প্ৰশ্নৰ উত্তৰ দিম, কিন্তু মোৰো প্ৰশ্ন কৰাৰ অধিকাৰ আছে যে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা দুজন ষ্টাৰ্টআপ কেতিয়া ওলাব, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা নতুন চিন্তা কৰা 4জন ল'ৰা ছোৱালী কেতিয়া নিৰ্মাণ হ'ব। মই বিশ্বাস কৰোঁ আমাৰ ভৱিষ্যত ইনকিউবেশ্যন আৰু ইনোভেশ্যনৰ লগত জড়িত হৈ আছে। মাধৱদেৱ বিশ্ববিদ্যালয়ত বহুত ছাত্ৰ ছাত্ৰী আছে যাৰ মনত নতুন নতুন চিন্তা আহি থাকে বা কল্পনাও কৰে যে এই কামটো এনেকৈ নহয়, আমিতো এনেকৈও কৰিব পাৰোঁ। কিন্তু কলেজত আহি ফিজিক্স কেমেষ্ট্ৰি বুৰঞ্জী সমাজ বিজ্ঞানৰ মাজত আমাৰ চিন্তাধাৰাক আমি কৰবাত এৰি দিওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বাস কৰে যে ভাৰতৰ ভৱিষ্যত ভাৰতৰ যুৱ প্ৰজন্মৰ সন্মুখত লুকাই আছে। ষ্টাৰ্টআপ ইউনিকৰ্ণ আজি আমি বহুত কাম কৰিব পাৰোঁ আৰু অসমৰ সম্পদসমূহক লৈ আমি এনে বহুত কাম কৰিব পাৰোঁ। আজি আপোনালোকে চিন্তা কৰক, আমাৰ বাৰীত যিবিলাক বাঁহ গছ আছে, আজিৰ পৰা 50 বছৰ আগতে 20 বছৰ আগতে বাঁহৰ ব্যৱহাৰ ক'ত আছিল? ঘৰৰ নিৰ্মাণ, ভেলাঘৰ নিৰ্মাণ, জেওৰা নিৰ্মাণ, ইয়ে আছিল বাঁহৰ সীমাবদ্ধতা। কেইদিনমান আগতে আমি নুমলীগড় শোধানাগাৰত আৰম্ভ কৰিলোঁ যে বাঁহৰ পৰা আমি ইথানেল বনাম। ইথানেল কি? ই এটা তেলৰে আন এটা ৰূপ। আজি পেট্ৰল ডিপুত যদি আমি তেল ভৰাওঁ 80% ডিজেল পেট্ৰল ভৰাওঁ, 20% আমি ইথানেল ভৰাওঁ। দুইটাৰ ব্লেন্ডিং কৰি আজি আমি গাড়ী চলাওঁ। আপোনালোকে চিন্তা কৰক, আমাৰ ঘৰত উপজা সৰুৰে পৰা দেখা বাঁহেৰে গাড়ী চলিব পাৰে। কেইদিনমান আগতে মই ছুইজাৰলেণ্ডত গৈছিলোঁ, ডেভোছত। মোৰ ওচৰত ৱৰ্ল্ড ইকনমিক ফৰামৰ দুজন ডেলিগেশ্যন আহিছিল। আহি মোক কৈছিলে যে অসমৰ ডিমা হাছাও জিলাত তেওঁলোকক মাটি লাগে, তেওঁলোকে এৰোপ্লেনৰ তেল বনাব। মই অলপ দেৰিৰ কাৰণে মই নিজে ভাবিছিলোঁ যে কোনোবা বেলেগক লগ কৰিব আহিছিল নেকি। মোক তেওঁলোকে ক'লে যে ডিমা হাছাও জিলাত আমাক মাটি লাগে, আমি এৰোপ্লেনৰ তেল বনাম। মই ক'লো কেনেকৈ বনাব? তেওঁলোকে ক'লে যে বাঁহৰ পৰা আমি মিথানেল বনাম, মিথানেলক চিন গেছৰ লগত আমি কম্বাইন কৰিম আৰু তাৰ পিছত সেই মিথানেলেদি আমি সাষ্টেইনেবল এভিয়েশ্যন ফুয়েল কৰিম। আপোনালোকে চিন্তা কৰক, আমাৰ বাঁহত গাড়ী চলাব পৰাটো তেলো লুকাই আছে, আমাৰ বাঁহত এৰোপ্লেন চলিব পৰা ইন্ধনো লুকাই আছে। কোনে আৱিষ্কাৰ কৰিলে? বাঁহ অসমৰ সম্পদ, কিন্তু বাঁহৰ উপযোগিতা কোনে আমাক শুনোৱালে? বাহিৰৰ মানুহ। আজি যদি বিশ্ববিদ্যালয়বিলাকত আমি চিন্তা চৰ্চা আৰম্ভ কৰোঁ, যিকেইজন ল'ৰা ছোৱালীয়ে চিন্তা কৰে তেওঁলোকক যদি আমি চিন্তা কৰাৰ পৰিৱেশ দিওঁ, আমি বায়োফুয়েল, বায়ো প্ৰপাৰ্টিজ, বহুত ধৰণৰ কাম আমি আমাৰ অসমৰ
জৈৱ বৈচিত্ৰ্যক ব্যৱহাৰ কৰি আমি বহু কাম কৰিব পাৰোঁ। বহুবিলাক আমি পৃথিৱীত বহু ধৰণে নতুন আমি কন্ট্ৰিবিউশ্যন কৰিব পাৰোঁ। কিন্তু আমাৰ বিশ্ববিদ্যালয়সমূহত আমি এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। মাধৱদেৱ বিশ্ববিদ্যালয়ত মই পৰামৰ্শ দিম, ৰাজ্য চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে যে আমাৰ প্ৰতিখন ইঞ্জিনিয়াৰিং কলেজ আৰু প্ৰতিখন বিশ্ববিদ্যালয়ত আমি ইনকিউবেশ্যন চেণ্টাৰ বনাম। IIT গুৱাহাটীয়ে তাক পেট্ৰনাইজ কৰিব, IIT গুৱাহাটীয়ে পৃষ্ঠপোষকতা কৰিব। মই বিশ্বাস কৰোঁ যে যেতিয়া আমি ষ্টাৰ্টআপ, ইনোভেশ্যন আৰু তাৰ বাবে ইনকিউবেশ্যন, উদ্ভাৱনী শক্তি স্কুলত অটল লিংকাৰ, অটল যি আমি উদ্ভাৱনী সৰু কিছুমান মেচিন দিছোঁ, অটল টিংকাৰিং লেব বুলি আমি কওঁ, তাকে আপগ্ৰেড কৰি আমাৰ বিশ্ববিদ্যালয়সমূহত আমি ইনোভেশ্যনৰ বাবে, ষ্টাৰ্টআপ ইনকিউবেশ্যনৰ বাবে আমি ইয়াতে ইনকিউবেশ্যন চেণ্টাৰো কৰিব লাগিব আৰু ল'ৰা ছোৱালীৰ মাজত ষ্টাৰ্টআপৰ বিষয়ে, উদ্ভাৱনৰ বিষয়ে আমি আলাপ আলোচনা কৰিব লাগিব। পৃথিৱীত কোনো মানুহে অহা 5টা বছৰত AI বাদ দি চলিব নোৱাৰে। AI কি? আৰু যদি আমি AI বিষয়ে এতিয়াৰ পৰাই যদি চিন্তা আৰম্ভ কৰোঁ, 2টা দিন পৃথিৱীত কেইটামান দিন পিছত কম্পিউটাৰ নোহোৱা হ'ব, কোৱাণ্টাম কম্পিউটাৰ আহি উপস্থিত হ'ব। এই গোটেই নতুন চিন্তাধাৰাবিলাকৰ লগত আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ চিন্তাধাৰাক আমি এলাইন কৰিব লাগিব। বিজ্ঞান, আৰ্টছ দুইটাৰ মাজত কম্বিনেশ্যন হ'ব পাৰে। এতিয়া পৃথিৱীত মানুহে কল্পনা কৰি আছে যে ডাঙৰতকৈ ডাঙৰ বেমাৰ মিউজিক থেৰাপিৰ জৰিয়তে তাক আৰোগ্য কৰিব পাৰি। আগতে মানে হাঁহি উৰাই দিলেহেঁতেন, এতিয়া মোৰ ওচৰত প্ৰতিটো দিনে নতুন নতুন এটা গ্ৰুপ আহে যে গুৱাহাটী মেডিকেল কলেজত মিউজিক থেৰাপি তেওঁলোকে ইন্ট্ৰডিউচ কৰিব খোজে। তাৰ মানে কি যে ICU আদিৰ দৰে জটিল ৰোগী য'ত চিকিৎসাধীন হৈ আছে, তেওঁলোকে মিউজিকেদি, সংগীতৰ সুমধুৰ লয়েৰে তেওঁলোকে ব্ৰেইনটোক এক্টিভেট কৰিব বিচাৰিব। আগতে যিটো উশাহ লৈ ইনকিউবেশ্যন কৰি আমি মানুহক ঘূৰাই আনিব খুজিছিলোঁ, এতিয়া তেওঁলোকে মিউজিকৰ জৰিয়তে মানুহৰ ব্ৰেইনটোক এক্টিভেট কৰিব খোজে। ষ্ট্ৰং যিবিলাক ব্ৰেইনত আমাৰ চেল আছে তাক তেওঁলোকে এক্টিভেট কৰিব খোজে। আজি যেতিয়া মোৰ ওচৰত আহিছে, ময়ো ভাবিছোঁ, আহিছে, হাঁহিছোঁ, সন্দেহৰ চকুৰে চাইছোঁ, কিন্তু যেতিয়া ChatGPTত মানুহজন ওলাই যোৱাৰ পিছত জানিব চেষ্টা কৰিছোঁ, তাত লিখা আছে যে দিছ ইজ দ্য ফিউচাৰ। আজি আগতে আমি কি কৰিছিলোঁ যে বেমাৰ হ'লে ডক্টৰৰ ওচৰত গৈছিলোঁ। এতিয়া জেন থেৰাপি এনালাইচিছ কৰাৰ ইকুইপমেণ্ট আহিছে। বাচ্চা এটাক সৰুতে জেন থেৰাপি দি আমি যদি তেওঁলোকক ইনভেষ্টিগেট কৰোঁ, ল'ৰাটো ডাঙৰ হৈ তাৰ কি কি বেমাৰ হ'ব পাৰে তাক আমি 50 বছৰ আগতে ক'ব পৰা হৈছোঁ। আজি ভাৰতত বহুত মানুহে পৰীক্ষা কৰে, জেন পৰীক্ষা কৰে নিজৰ শৰীৰত থকা, আৰু জেন পৰীক্ষা কৰি তেওঁলোকে আন্দাজ কৰে যে মোৰ শৰীৰটো কেঞ্চাৰ প্ৰণ। গতিকে এতিয়াৰ পৰাই এইখিনি মই প্ৰিকশ্যন লওঁ। 10 বছৰ বয়সতে তেওঁলোকে জানে যে ডাঙৰ হ'লে মোৰ ডায়েবেটিছ হ'ব। এতিয়াৰ পৰাই ডায়েবেটিছ নোহোৱাৰ কাৰণে কি কৰিম তাক মই এতিয়াৰ পৰাই হাতত লওঁ। মানুহৰ সৰুতে যি আমাৰ নাড়ীডাল থাকে, যিডাল আমি ছিঙি উলিয়াই দিওঁ, সেই নাড়ীডাল সংৰক্ষণ কৰি আমাৰ গোটেই ডাঙৰ ডাঙৰ বেমাৰ আমি ট্ৰিটমেণ্ট কৰিব পৰা হওক, যি আজি সহজলভ্য, যি আজি ডাঙৰ ডাঙৰ হস্পিটাল পৃথিৱীত আজি আমি এই ট্ৰিটমেণ্টবিলাক দেখা পাইছোঁ। তাৰ মানে কল্পনা ইমান আগুৱাই গৈছে যে এতিয়া আমি
চিৰচৰিত যি আমাৰ পাঠ্যক্ৰম আছিল, সেই পাঠ্যক্ৰমেৰে আমি পৃথিৱীৰ বহল বুকুত নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰো। সকলোৱে উদ্ভাৱন নকৰে। 100জন মাধৱদেৱ বিশ্ববিদ্যালয়ত পঢ়িব, 5জন ছাত্ৰ ছাত্ৰীয়ে থাকিব, যোনে নেকি এনেধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব। কিন্তু সেই 5জনে পৃথিৱীখনক পৰিৱৰ্তন কৰিব পাৰে, অসমক পৰিৱৰ্তন কৰিব পাৰে। মই বিশ্বাস কৰোঁ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে ইয়াতে নতুন চিন্তন হওক, নতুন আলোচনা হওক আৰু কেনেকৈ আমি এই বিশ্ববিদ্যালয়খনক আন বিশ্ববিদ্যালয়ৰ পৰা পৃথক কৰিব পাৰোঁ, আমি নতুন চিন্তাৰে আমাৰ যিবিলাক নতুন নতুন প্ৰত্যাহ্বান আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম ফিজিক্স, অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটি, মেচিন লাৰ্নিং, এই নতুন নতুন শাখা প্ৰশাখা, নতুন নতুন কোৰ্চ আমি কেনেকৈ বিশ্ববিদ্যালয়খনত আনিব পাৰোঁ। গুৱাহাটী বিশ্ববিদ্যালয়টো এনেকুৱা নতুন নতুন চিন্তাৰ আৰম্ভ হৈছে, তেজপুৰ বিশ্ববিদ্যালয়ত নতুন নতুন চিন্তাৰ আৰম্ভ হৈছে। মই বিশ্বাস কৰোঁ মাধৱদেৱ বিশ্ববিদ্যালয়টো নতুন নতুন চিন্তাৰ আৰম্ভণি হ'ব লাগে। আৰু এটা মোৰ উদ্দেশ্য আছে নাৰায়ণপুৰত এই কথাখিনি কোৱা। নাৰায়ণপুৰৰ মাটিত অদ্ভুত উৰ্বৰতা আছে। ইয়াত এই মাটি এটা পবিত্ৰ মাটি। আমাৰ 12 বৈষ্ণৱৰ জন্মস্থান হৈছে নাৰায়ণপুৰ। গতিকে যদি এসময়ত আধ্যাত্মিকতাৰ বন্তি নাৰায়ণপুৰৰ পৰা জ্বলিব পাৰিছিলে, নতুন পৃথিৱীত বিজ্ঞানৰ বন্তিও নাৰায়ণপুৰৰ পৰা জ্বলিব পাৰে। মাত্ৰ আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগে। মই বিশ্ববিদ্যালয়ৰ পৰিয়ালক নতুনৰ যাত্ৰাৰে এই বিশ্ববিদ্যালয়খনত উত্তৰণৰ দিশত আগবাঢ়িবলৈ আহ্বান জনাম। পুনৰ এবাৰ বিশ্ববিদ্যালয়খনৰ নতুন ভৱনৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ। কেতিয়াবা ইলেকশ্যনৰ পিছত আকৌ এবাৰ ইউনিভাৰ্চিটিত আহিম, ছাত্ৰ ছাত্ৰীসকলৰ লগত ভাল কৰি কথা পাতিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা, মোৰ মনৰ কথা আমি একেলগে